নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা এটা কেতিয়াও ভাবা নাছিলে যে এইটো বস্তুৰে আপোনালোকে সৌন্দৰ্য চৰ্চা কৰিব পাৰি, মুখখন বহুত ধুনীয়া কৰিব পাৰে। আপোনালোকে চাগে কেতিয়াও ভাবা নাছিলে বা কেতিয়াও দেখা নাছিলে, তেনেকুৱা এটা বস্তু মই লৈ আনিছোঁ। এইটো ইমানেই বেছি ছাল আৰু চুলিৰ বাবে উপকাৰী হয়। মুখত লগালে মুখৰ ৰং একদম ধুনীয়া, একদম গুলপীয়া হৈ থাকিব আৰু ওঠত লগালে ওঠ নাফাটে, ওঠ একদম গুলপীয়া ৰঙৰ হৈ থাকিব। বহুত বেছি উপকাৰী হয়, বিধ হয়। চিনি পাইছেনে বাৰু এইটো কি বিধ হয়? আৰু বিটৰ ৰসেৰে মই এতিয়া কেনেকৈ ইয়াৰ লগত আৰু দুবিধ বস্তু মিক্স দিম, কেনেকৈ মই মুখত লগাম, মুখখন ধুনীয়া কৰিম, আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আৰু এই বস্তুটো খালেও বহুত বেছি উপকাৰী হয়। তেজত হিমগ্ল'বিনৰ পৰিমাণ কমি থাকিলে হিমগ্ল'বিন বাঢ়ে আৰু ফেটি লিভাৰৰ সমস্যাত ইয়াৰে জুচ খালে ফেটি লিভাৰৰ সমস্যা নোহোৱা হয়, লিভাৰটো ধুনীয়া সুস্থ ৰাখে। তেনেকুৱা কেতিয়াবা মাজে সময়ে ইয়াৰ জুচ উলিয়াই খাব পাৰে এক গিলাচ মাজে সময়ে। কেতিয়াবা ময়ো খাওঁ, কেতিয়াবা হিমগ্ল'বিন কমি থাকিলে ময়ো খাওঁ, তেনেকৈ বাঢ়ে হিমগ্ল'বিন আৰু লগতে লিভাৰ সুস্থ ৰাখে। আৰু এতিয়া মই কেনেকৈ লগাম তাকে দেখুৱাবলৈ ওলাইছোঁ। আৰু বিটৰ ৰস উলিয়াই পেলাই ভেচলিনৰ লগত অকণমান গৰম কৰি ৰাখি থৈ দিব এটা ধুনীয়াকৈ সৰু কণ্টেইনাৰত, আৰু সেইটো সদায় আপোনালোকে যেতিয়াই ইচ্ছা তেতিয়াই লগালে উজ্জুৰি ইমান ধুনীয়া পিংক এটা কালাৰ হৈ থাকিব। আৰু লিপষ্টিক নলগোৱাকৈ উজ্জুৰ বহুত ধুনীয়া দেখা হ'ব, নাফাটে, ধুনীয়া হৈ থাকিব। আৰু এতিয়া মই মুখত কেনেকৈ লগাম দেখুৱাই আছোঁ আপোনালোকক। বিটটোৰ মই ধুনীয়াকৈ বাকলি এৰুৱাই ধুই একফাল কাটি ৰাখি থৈ দিলোঁ খাবৰ কাৰণে। আৰু এতিয়া মই এইখন একদম সৰু এখন ৰুকনি লৈছোঁ, এইখনৰ সহায়েৰে ৰুকি ল'লে ৰস বেছিকৈ ওলাব, সৰু ফুটাবোৰ সেইবাবে মিহি হ'ব, মিহি হ'লে ৰস বেছিকৈ ওলাব। বিটৰ ৰসখিনি ৰুকি ধুনীয়াকৈ উলিয়াই থ'লোঁ। আৰু এতিয়া মই এটা বাতিত লৈছোঁ 1 চামুচ পিঠাগুড়ি, কেঁচা পিঠাগুড়ি, আৰু ইয়াতে মই আৰু দিম বস্তু। পিঠাগুড়িৰ লগত দিছোঁ মই অকণমান বেচন, আধা চামুচ বেচন দিছোঁ। এতিয়া মই দিছোঁ ৰুকি লোৱা বিটৰ ৰসখিনি চেপি, ইয়াতে মই পানী মিক্স নকৰাকৈ এনেকৈ বিটৰ ৰসেৰে মিক্স কৰি মুখত লগাম। সুন্দৰ এটা পেষ্ট তৈয়াৰ হৈ গ'ল। এতিয়া মই এইখিনি গোটেইখন মুখতে লগাই ল'ম। ইমান ধুনীয়া এটা ৰং উঠিছে আৰু মুখখন মুখৰ বাবে ইমানেই বেছি উপকাৰী হয় স্কিনৰ বাবে এই পেকটো। স্কিনত থকা সকলোবোৰ সমস্যা আঁতৰি মুখখন গ্ল' কৰিব, দাগবিহীন হ'ব, বয়সৰ ৰেখা নোহোৱা হ'ব, সদায় কম বয়সে দেখা হৈ থাকিব, মুখখনৰ ৰং সমান হ'ব, গুলপীয়া হ'ব মুখখন দেখাত। এতিয়া মই এইখিনি অকণমান 10-15 মিনিট সময় থাকি শুকাবলৈ দিম, তাৰপাছত ধুই আহিম, তাৰপাছত আপোনালোকক দেখুৱাই দিম। গোটেইখন ভালকৈ গ্লাছত চাই লগাই ল'ব আৰু লাহে লাহে এনেকৈ মাছাজ কৰাৰ দৰে কৰি দিব। ভিতৰত থকা লেতেৰা ধূলি বালি মৰা ছাল সকলোখিনি ওলাই আহিব, পেকৰ লগতে ওলাই আহি মুখখন আৰু বেছি উজ্জ্বল কৰি তুলিব। একদম প্ৰেছাৰ নপৰাকৈ ঘূৰাই ঘূৰাই লাহে লাহে লগাই দিব পাৰে। মুখখন ধুই আহি গ'লোঁ আৰু দেখিছেনে বাৰু ইমানেই সহজ। আমি পাকঘৰত পোৱা যিবোৰ খাবৰ কাৰণে আমি বস্তু আনো ঘৰলৈ, সেই বস্তুৰে সহজতে খোৱাৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ আৰু লগতে আমি মুখত আমি সৌন্দৰ্য চৰ্চাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। সপ্তাহত যদি আমি দুবাৰকৈও এনেকৈ মুখখনত এনেকৈ পেক বনাই লগাব পাৰোঁ,
মুখখন বহুত ধুনীয়া হৈ থাকিব সদায় আৰু দামী দামী ক্ৰীম ব্যৱহাৰ নকৰাকৈ দামী ফেচিয়েল ব্যৱহাৰ নকৰাকৈ সদায় ঘৰতে এনেকৈ কম খৰচতে ধুনীয়া হৈ থাকিব পাৰিব বহুত বছৰ বয়সলৈ একদম স্কিন চিকচিকা হৈ জিলিকি থাকিব ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ